নমস্কাৰ, মই এষ্ট্ৰগৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগৰু ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি মই দুখন কুণ্ডলীৰ উত্তৰ দিবলৈকে ওলাইছোঁ। সেই দুখন কুণ্ডলী হ'ল, প্ৰথমখন পল দাস, তেওঁৰ জন্ম তাৰিখ 2 অক্টোবৰ 2016, জন্ম সময় 7:20 ৰাতিপুৱা AM। গতিকে এওঁৰ কুণ্ডলীখন চাই মই তুলা লগ্নৰ কুণ্ডলী এখন পাইছোঁ। এখন তুলা লগ্নৰ কুণ্ডলী। ইয়াৰ বিষয়ে চাব দিয়া হৈছে বিদ্যাভাৱ আৰু চাকৰি। বিদ্যা আৰু চাকৰি। এওঁৰ বিদ্যাৰ অধিপতি শনি ছেকেণ্ড হাউচত বহিছে। শনি দুৰ্বল, গতিকে নীলম ৰত্ন দিয়াটো ভাল। নীলম সোণৰ লগতহে পিন্ধিব লাগে। ৰূপত পিন্ধিলে চন্দ্ৰ যিহেতু ৰূপৰ ধাতু, গতিকে শনি চন্দ্ৰই মিলি বিষ যোগৰ সৃষ্টি কৰিব। গতিকে ই আয়ুস কমাব। সেয়ে মই এইখিনি কথা কৈ থলোঁ যে নীলম ৰূপৰ লগত নিপিন্ধিব, নীলম শনিৰ লগত পিন্ধিব। কাৰণ শনি যিহেতু সোণ বুধৰ ধাতু, শনি বুধ মিত্ৰ, গতিকে ভাল কাম দিয়ে। ইয়াৰ পৰিৱৰ্তে বৰ্তমান ষ্টীলৰ খাৰু এপাত হাতত পিন্ধাব পাৰে। পঢ়া শুনা বহুত ভাল হ'ব, কিন্তু আপোনাৰ ল'ৰা বহুত ধুনীয়া হ'ব, যাৰ বাবে আপোনাৰ ল'ৰাৰ মুখ লাগিব। কাম এটা কৰিব পাৰে, বুধবাৰে ঘৰ চাফা কৰি যি লেতেৰা বস্তু ওলাব, সেই লেতেৰা বস্তুখিনি অৰ্থাৎ সেই জাবৰ জোঁথৰখিনি ৰাস্তাত নি মাকে পেলাই দিব। আৰু সেইদিনা তাক ভিতৰত এটা ফটা পেণ্ট পিন্ধাই বাহিৰত ভাল পেণ্ট এটা পিন্ধাই থ'ব। এনেকৈ প্ৰত্যেক বুধবাৰ কৰিব লাগিব, নহ'লে সি ভৱিষ্যতে পিতৃক লৈ বহুত চিন্তাত থাকিব। আৰু তেতিয়া সি মুখ লগাৰ পৰাও বাচিব। আপোনাৰ ল'ৰা ধুনীয়া হ'ব, যিহেতু শুক্ৰ অতি ভাল, সেইকাৰণে তাৰ মুখ লগাৰ সম্ভাৱনাটো বহুত বেছি। বাণী ভাৱত শনি বহি থকা হেতুকে ল'ৰাৰ মাত ওলোৱাত অলপ সময় ল'ব, কিন্তু চিন্তাৰ কোনো কাৰণ কুণ্ডলীত নাই। শনি সকলো কাম লাহে লাহে কৰায়, সেয়েহে ই কথাও কিন্তু লাহে লাহেহে ক'ব। চাকৰি বুলিবলৈ প্ৰাইভেট ছেক্টৰত হোৱাৰ বেছি আশা। চাকৰিতকৈ বিজনেছত বেছি ভাল দেখা যায়। তথাপি চাকৰি বেংকত বা LIC আদিত পোৱাৰ কিন্তু যোগ আছে। অলপ দিগদাৰী হ'ব পাৰে, কিন্তু দিগদাৰী হৈ হ'লেও পোৱাৰ এটা আশা দেখা যায়। তাৰ বাবে যি ব্যৱস্থা, অৰ্থাৎ চাকৰিৰ বাবে যি ব্যৱস্থা, সেয়া অলপ ডাঙৰ হ'লে ল'ব। যিহেতু সি এতিয়া সৰু আছে, যি ব্যৱস্থা ল'ব সেয়া হেৰাই পেলাবও পাৰে আৰু এতিয়া কাম নিদিবও পাৰে। চাকৰি ক্ষেত্ৰত ব্যৱস্থা তাৰ 20মান এজৰ পৰা কৰিলে বেছি ভাল হ'ব। এতিয়া মই অন্য এখন কুণ্ডলী লৈছোঁ, সেইখন হৈছে বিশাল কাশ্যপ, নলবাৰীৰ পৰা। তেওঁৰ জন্ম তাৰিখ হ'ল 17 অক্টোবৰ 2000, টাইম হ'ল 4:15 ভাটিবেলা PM। তেওঁৰ বিষয়ে চাব দিয়া হৈছে জব আৰু বিদ্যা বা বিদ্যা আৰু জব। বিশালৰ কুণ্ডলীখন চাই মই মীন লগ্নৰ কুণ্ডলী এখন পাইছোঁ। এইখন 12 মীন লগ্নৰ কুণ্ডলী এখন পাইছোঁ। এইখন কুণ্ডলীখন এনালাইজ কৰি মই যি দেখিলোঁ, বিশালৰ বৃহস্পতিৰ লগত বিদ্যাৰ অধিপতি গ্ৰহ চন্দ্ৰ বহি আছে, আৰু বৃহস্পতি চন্দ্ৰই মিলি গছ কেশৰী যোগৰ সৃষ্টি কৰিছে।
ই এটা অতি ভাল ৰাজযোগ। পলিটিক্সত ইয়াৰ বহুত ভাল প্ৰভাৱ থাকে। ইয়াৰ উপৰি গছ কেশৰীৰ লগত ই এটা কেন্দ্ৰটিকন ৰাজযোগো হৈ আছে। বিদ্যা আৰু 10th হাউচৰ লৰ্ড অৰ্থাৎ চাকৰি, এই দুটা ভাৱ লগ হোৱাৰ বাবে দুয়ো ক্ষেত্ৰতে চিন্তাৰ কোনো কাৰণেই নাই। চন্দ্ৰ আপোনাৰ ল'ৰাৰ উচ্চ, গতিকে বিদ্যা সন্তানৰ ক্ষেত্ৰত বহুত ভাল। উচ্চ চন্দ্ৰৰ লগত বৃহস্পতি বহিছে আৰু বহি এই যোগ বেছি মজবুত কৰিছে। বৃহস্পতি 10th হাউচৰ লৰ্ড হৈ দুৰ্বল, সেইকাৰণে আপোনালোকে এটা পুখৰাজ ৰত্ন দিব পাৰে। পুখৰাজ ৰত্ন পিন্ধিলে ভাল। পুখৰাজ ৰত্ন ৰূপতো পিন্ধিব পাৰে আৰু সোণতো পিন্ধিব পাৰে। বিশালৰ ৰাহু আৰু কেতু উচ্চ হৈ শুভ স্থানত বহাৰ বাবে শুভ ফল প্ৰদান কৰিব। বৰ্তমান তাৰ উচ্চ ৰাহুৰ পিৰিয়ড চলি আছে, গতিকে ৰাহুৰ পিৰিয়ড হ'লেও কোনো চিন্তাৰ কাৰণ নাই। উচ্চ ৰাহুৰ পিৰিয়ডৰ পিছতে তাৰ বৃহস্পতিৰ পিৰিয়ড আৰম্ভ হ'ব। তেতিয়া তাৰ চাকৰি, পঢ়া এই গোটেইখিনি কামেই ধুনীয়াকৈ নিৰ্দিষ্ট সময়ত কমপ্লিট হৈ যাব। আজি এইখিনি কৈয়ে মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোৰে পৰা মোৰ এই এষ্ট্ৰগুৰু ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। আপোনালোকলৈ অনুৰোধ, যদি আপোনালোকৰ কুণ্ডলী সম্বন্ধীয় কিবা প্ৰশ্ন থাকে তেনেহ'লে মোৰ দি থকা হোৱাটছএপ নাম্বাৰত, ফোন নাম্বাৰত হোৱাটছএপ কৰিব। জন্ম তাৰিখ দিব, জন্ম সময় দিব আৰু জন্ম স্থান দিব। আৰু শেষত আপোনালোকক সকলোকে অনুৰোধ কৰোঁ যে যদিহে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।